মৰিয়নি নকছৰে ভেলেউগুৰি অফলামুখ গাঁৱৰ অবিৰত ভাগৱত পাঠৰ সফল সামৰণি। যোৱা 4 তাৰিখৰ পৰা আৰম্ভ হোৱা মৰিয়নি নকছৰে ভেলেউগুৰি অফলামুখ গাঁৱৰ অবিৰত ভাগৱত পাঠৰ অনুষ্ঠান শনিবাৰে সফলভাৱে সামৰণি পৰে। সপ্তাহজোৰা এই মহান পবিত্ৰ অনুষ্ঠানভাগিয়ে গাঁওখনৰ লগতে সমগ্ৰ অঞ্চল বৈকুণ্ঠপুৰীলৈ পৰিণত কৰে। অহৰহ এসপ্তাহ হৰিনামৰ ধ্বনিৰে মুখৰিত সমগ্ৰ অঞ্চল। গাঁৱত প্ৰৱেশ কৰা মূল প্ৰৱেশদ্বাৰৰ পৰাই ঠায়ে ঠায়ে তোৰণ, প্ৰতিঘৰৰ পদূলিয়ে পদূলিয়ে চাকি বন্তি জ্বলাই ধূপ ধূনাৰে আমোলমোল হৰিনামৰ ধ্বনিৰে মুখৰিত বিভিন্ন ঠাইৰ ভকতৰ আগমনে নামঘৰকে ধৰি সমগ্ৰ গাঁওখন বৈকুণ্ঠময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয়। বিভিন্ন ঠাইৰ পৰা পুৰুষ মহিলা আদি কৰি ভক্তসকলে আহি চাকি বন্তি জ্বলাই মনৰ আশা পূৰণৰ হেতু ভগৱানৰ আগত আঁঠু লোৱা দেখিবলৈ পোৱা যায়। গাঁৱৰ ৰাইজ আৰু অভ্যৰ্থনা সমিতিয়ে অতিথিসকলক পাৰ্যমানে আপ্যায়িত কৰে। মুঠতে গাঁৱৰ সকলো ব্যস্ত হৈ পৰে ভকত শুশ্ৰূষা কৰাত। ৰাতিলৈ গাঁৱৰ যুৱকসকলৰ দ্বাৰা ৰাৱণৰ মুক্তিযজ্ঞ নামৰ এখনি ভাওনা প্ৰদৰ্শন কৰা হয়। এই সন্দৰ্ভত নামঘৰ পৰিচালনা সমিতিৰ সভাপতি ভুৱন মুক্তিয়াৰে কিছু মন্তব্য আগবঢ়ায়। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, নিউজ 24 অসম। এতিয়ালৈকে আপুনি মেকআপ কৰা নাই, আপোনাৰ পাৰ্টটো দেৰিকে আছে? অকণমান দেৰিকে আছে। হয় হয়, কি ক'ব আপোনালোকৰ গাঁৱত ইমান সুন্দৰকৈ ভাগৱত পাঠ হৈ গ'ল? ভগৱানৰ ইচ্ছা আছিলে চাগে, আমাৰ পূৰ্বজসকলে চাগে নিশ্চয় ভাল কৰ্ম কৰিছিলে, তাৰ ফলশ্ৰুতিতে আজি আমি ইমানখিনি কৰিব পাৰিছোঁ। 7 দিন 7 ৰাতি ভাগৱত মানে ব্যাখ্যা হ'ল আৰু ইয়াৰ পিছত গুৰুজনা এখনি নাটেৰে আমাৰ এই অনুষ্ঠানটো সামৰণি মাৰে। আজি ৰাৱণৰ মুক্তিযজ্ঞ নাটভাগি অনুষ্ঠিত হ'ব। মই ৰাৱণৰ চৰিত্ৰতে ৰাৱণ লৈছে। আপুনি ৰাৱণ কৰিছোঁ। আগতে কৈছে নেকি আপুনি ৰাৱণ? আগতে কৰিছোঁ। 21 বহাগ তাৰিখৰ পৰা আমাৰ অফলামুখ গাঁও হৰিগৃহত দ্বাদশ স্কন্ধ ভাগৱতৰ অবিৰত পাঠ আজি সমাপ্তি ঘটিল আৰু এই সন্ধ্যা ৰাতি ৰাৱণৰ মুক্তিযজ্ঞ নামৰ এখনি ভাওনা মহাপুৰুষীয়া নাট আজি ইয়াত অভিনয় কৰিবলৈ লোৱা হ'ব। স্থানীয় ৰাইজৰ সহযোগত আৰু স্থানীয় যুৱকসকলে গাঁৱৰ লোকসকলে ল'ব লৈছে। আৰু এই ক্ষেত্ৰত আমি আশা কৰিছোঁ যে যিসকল ভক্তবান বৈষ্ণৱবৃন্দ, ভাওনাপ্ৰেমী ৰাইজ, সকলোকে আমি আহ্বান জানিছোঁ আমাৰ নামঘৰ প্ৰাংগণত আহি ভাওনা উপভোগ কৰক, দৰ্শন কৰক, শ্ৰৱণ কৰক। আৰু আজি 7টা